মিছা কথা ক'ব নালাগিছিলে যে পুলটো ভাঙি আছে গৈ পেলাই মই পুলটো যে নভঙা দেখিছো মোৰতো বেয়া লাগিছে গোটেই ৰাতি বহাই শুনি চাওক কালি আমাক কি কৈছিলে কালি আমাক কৈছিলে যে ভঙা পুল গাড়ী যোৱাৰ পচিবিলিটিয়ে নাই অসমৰ দুখীয়া দৰিদ্ৰ লোকসকলক বেছিকৈ সহায় কৰা মানুহকেইজন কোন জানেনে এজন হৈছে সময় গগৈ দা আৰু আনজন হৈছে মিষ্টাৰ বিটু দা যেতিয়াৰ পৰা মই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি আহিছোঁ তেতিয়াৰ পৰা সিহঁত দুজনৰ ভিডিঅ' প্ৰায় চাওঁ আৰু দেখি আহিছোঁ যে বহুত দুখীয়া দৰিদ্ৰ লোকসকলক সিহঁত দুজনে বানপানী হোৱাৰ আগৰ পৰাই মানে বহুত সহায় কৰি আহিছে সময় দাই দুখীয়া দৰিদ্ৰসকলৰ কাৰণে যিমানখিনি কাম কৰি আহিছে মানে আমি যিমানখিনি দেখি আছোঁ আনকি চৰকাৰেও চাগে সিমানখিনি দুখীয়া দৰিদ্ৰসকলক সহায় কৰা নাই বানাক্ৰান্ত ৰাইজৰ বিষয়টো ক'বই নালাগে সিহঁতৰ কাৰণে সময় দাই কিমান দিনে ৰাতিয়ে কষ্ট কৰি আছে তাৰ মাজতে কালি এটা ভিডিঅ' দেখিবলৈ পালোঁ ভিডিঅ'টো দেখাই পাই মানে মনটো বহুত দুখ লাগিছে সেইদিনা সময় দাই বানাক্ৰান্তত আক্ৰান্ত হৈ থকা বিহুবৰ গাঁৱত ঘৰ বনাবলৈ বুলি গাড়ীত বাঁহ লৈ গৈছিল তাৰে কিছুমান বাগানৰ মানুহ আহি বোলে সময় গগৈ দাক বাধা দিছিলে বোলে গাড়ী আগলৈ নিব নোৱাৰা আগত পুল ভাগি আছে ৰাতিপুৱাহে আপোনালোকে যাব পাৰিব বুলি ক'লে চাওকচোন সিহঁতি গোটেই নিশা অপেক্ষা কৰিলে ৰাতিপুৱালৈকে অপেক্ষা কৰিছে তাৰ পাছতহে গম পাইছে যে পুল ভগা নাই মানুহবিলাকে বহুত মিছা কথা ক'লে এনেকুৱা বাৰু নিকৃষ্ট মনৰ মানুহ থাকেনে যিসকলে নিজে বিপদৰ টাইমত আনক সহায় কৰিব নোৱাৰে আৰু আনে সহায় কৰিবলৈ গ'লেও সিহঁতক বাধা দিয়ে আচলতে সেইদিনা সময়দাৰ লগত কি ঘটিল কিয় এনেকুৱা মিছা কথা ক'লে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চালেহে বুজি পাব মিছা কথা ক'ব নালাগিছিলে যে পুলটো ভাঙি আছে গৈ পেলাই মই পুলটো যে নভঙা দেখিছো মোৰতো বেয়া লাগিছে নিশ্চয় নগলো আমি এইটো কথা বিতৰ্ক নকৰিলোহেঁতেন হয় তেখেতে সঁচা কথা কৈছে এই কথাটো আমি মানি ললো গোটেই ৰাতি বহাই শুনি চাওক কালি আমাক কি কৈছিলে কালি আমাক কৈছিলে যে ভঙা পুল গাড়ী যোৱাৰ পচিবিলিটিয়ে নাই তেখেতলোকে সেইটো বাঁহখিনি পেলাই কাৰণ বাঁহ দিব লাগিছে পেলাইছে বাকীটো নাজানে কিমান দূৰত যাব লাগে তো সেইটো মোক কালি মিছা কথা কোৱাৰ কাৰণেতো আমি ইমানখিনি এতিয়া হেৰি কৰিবলগীয়া হৈছে তেতিয়াহ'লে ৰেছপনচিবিলিটি মই ক'লোৱে যে 5টা বজাত মোক পুৱাই দিব লাগে 5টা বজাত ৰেছপনচিবিলিটি লৈ লওক যে নাই আমি পেলাই দিম ৰেছপনচিবিলিটি কোনো লোৱা নাই সেইটোতো নল'লে ৰাতিপুৱা 6টাতহে এখন খুলিব বোলে গেট এই ৰাতিপুৱা চবচে ইণ্টাৰেষ্টিং হ'ল মই তেতিয়ালৈকে ধৈৰ্য ধৰিছোঁ আমি চাও কমপ্লেইন কৰা নাই আমি ৰাতিপুৱালৈকে কান্ধত লৈ বাঁহখিনি পেলালো ৰাতিপুৱা পোহৰ হৈ গ'ল গৈ পেলাই এই যে তুমি কৈছিলা গৈ পেলাই ৰিকুৱেষ্ট কৰিলে যে গাড়ীখন এতিয়া যাব পাৰিব নেকি তেতিয়া বোলে 6টা বজালৈকে যাব দিব নোৱাৰো এতিয়া ভাবি চাওক বহি থকাটো যোগ্য হয় ৰাতিপুৱাও সুধিলে ভাবি চাওক 4 ঘণ্টা আমি অলৰেডি 5 ঘণ্টা ষ্ট্ৰাগল কৰিলোৱে 5টা বজাত ডিউটি কৰিছোঁ আমি ৰাতি আছিলে নি যে সময় গগৈ ডাঙৰীয়া ইয়াত ঘৰ বনাব নোৱাৰিব এনেকুৱা কিবা ইছ্যু আছিলে নি কোনোবাই বাধা দিছিলে নি মই কৰিছো আহি পালেহি তেখেতৰ দেখি বহুত বেয়া লাগিছে এতিয়া মই কৈছো আপুনি যাব পাৰে বুলি কৈছে আপুনি কৈছে এইটো ৰাস্তা আছে নহয় এইটো ৰাস্তাই যাব লাগে কিয় কথাবোৰ কৈছে আপোনাৰ বদলাই নিদিব আপোনালোকে ৰাতিপুৱা মানুহখিনি ৰাস্তা আছে কেনেকুৱা কথাবোৰ কৈছে আপুনি শুনক আপোনাৰতো ৰেছপনচিবিলিটি থাকিব লাগিছিলে আপুনি এজ এ মেনেজাৰ হয় ৱেলফেয়াৰ অফিচাৰ আপুনি ৱেলফেয়াৰ নহলেও ইয়াৰ ফেক্টৰী মানুহ নহলেও ব্যক্তিগত ভাৱে নিজৰ মানৱতা খাতিৰত ক'ব লাগিছিলে এতিয়া মোক ক'লে যে এটা কথা ভঙা পুলটো বুলি অৰ্ডাৰ কোনে দিলে ভঙা পুলটো দেখাব ভঙা পুলটো আছে বুলি যে ক'লে ভঙা পুল আছিলে ভঙা পুল এই বানপানীত ভাঙি দিছিলে বানপানীত গোটেই ভাঙি দিছিলে এইটো 12 দিন মান বন্ধ থাকিলে আমি 12 দিন ভিতৰত ইমিডিয়েট ৰিপেয়াৰ কৰিলো ৰিপেয়াৰ কৰি পেলাই কৰিলো কিন্তু এতিয়ালৈকে তাত উইক আছে সেইটো বুজিলো বাৰু সেইটো বুজিছো উইক আছে তাত ঠিক আছে বুজিলো হ্যাঁ উইক থকাৰ কাৰণে চৌকিদাৰে কৈ দিছে যে পুল ভঙা আছে এই চৌকিদাৰটো পুল ভঙাটো ক'লে আপোনাৰ পুল ভঙা গ'লে যাব গাড়ী যাব নোৱাৰে বুলি কিন্তু ৰাতিপুৱা ৰাতি যাব নোৱাৰে ৰাতি যাব এটা কথা আছে মানুহৰ এটা কথা মিছা কথা লুকুৱাবলৈ গ'লে সদায় মিছা কথাৰ পৰিচয় ল'বলগীয়া আশ্ৰয় ল'বলগীয়া হয় এতিয়া কথাটো এখেতকৈ তেনেকুৱা হৈছে আমি যিহেতু আপোনালোকক ব্যক্তিগতভাৱে আপোনালোকে কোনোবা বা ফেক্টৰী কোনোবা হয় বুলি আমি নাজানো এখেত যিহেতু আপোনালোকে জানে সকলোৱে চিনি পায়
আপোনালোকে এইটো ইয়াতে আহিছে আপোনালোকৰ মানুহে হয়, তাতেতো আমাৰ বেলেগ মানুহ নাই, ইয়াৰ কোনোবা বাহিৰৰ মানুহ নাই, আপোনালোকৰ মানুহ কাৰণে আহিছে। হয় এটা কাম কৰিব লাগিছিলে আপুনি, হয় ৰাতি বোলে গাড়ী যোৱাটো বন্ধ কৰিছে, আপোনালোকে ৰাতিপুৱা যাব। এটা যদি কথা এটা যদি ৱৰ্ড দি দিলেহেঁতেন তেতিয়া ইমান বিশৃংখলা নহয়, আপোনালোকৰ লগতো ইমান কথা পাতিবলগীয়া নাথাকিলেহেঁতেন। কাৰণ কথাটো বদলাই আছে, ইটোৰ পৰা সিটো, সিটোৰ পৰা এখেতে ক'লে এটা, আপুনি ক'লে এটা, এখেতে ক'লে এটা, তিনিওজনৰ কথা মিল নাই। আমাৰ সেইটো কাৰণে কথাটো বেয়া লাগিছে। কাৰণ সময় গগৈ লিখীয়া এজন মানুহ, এখেতে আপোনালোকে সকলোৱে কৈছে যে এখেতে অসমৰ দুখীয়া মানুহৰ কাৰণে কি কৰি আছে। আপোনালোকে এইটো মানে ৰেছপনচিবিলিটিটো নিজে ল'ব ল'ব লাগে। আপোনালোকে ডেজিগনেশ্যনৰ আছে, ইমান ভাল পাব লাগিছিলে। এনেকুৱা এজন মানুহ ইমান গাঁৱৰ ভিতৰত আহি পেলাই যে ইমান কষ্ট কৰি যে ইমাৰ্জেঞ্চি টাইমত 5-6বাৰ ফোন কৰিছে, আপোনালোকেতো এটলিষ্ট ৰেছপন্সটো দিয়ক। আপোনালোকৰ চকীদাৰ কেইজনেও আপোনালোকলৈ ফোন কৰিছে, আপোনালোকেতো এটলিষ্ট ৰেছপন্সটো দিয়ক। একদম গাঁৱৰ স্বভাৱ দিছে, আপোনালোকে ফোনটো ৰেছপন্স কৰা নাই, ফোনটো ধৰা নাই। আমি নাজিৰা থানালৈ ফোন কৰিছো, আনকি চিটুৱেশ্যন বেলেগ হ'ল যেন। সময়দাৰ লগত যিখিনি মানুহ থাকে, সময়দা আজিলৈকে কাৰো লগত তেনেকুৱা মানে বিতৰ্ক হোৱা আমি দেখাই নাই। ইমান কাম কৰি আহিছে, কিন্তু এইটো সময়ত নকৰে। এইটো সময়ত বিশেষকে কাৰো লগত বিতৰ্ক কৰা সময় নহয়, যিটো দুৰ্যোগ এতিয়া কোনোবাখিনি ৰাখিব লাগিছিল। আৰু মিছা কথাটো কৈ এইটো কোনো প্ৰয়োজন নাই ন, কাৰণ ইয়াত ইমান এনেকুৱা এটা এৰিয়া নহয় যে ইয়াত কোনোবা দুৰ্দৰ্শ সন্ত্ৰাসবাদী ঘূৰি ফুৰে, এনেকুৱা ধৰণৰ এইটো কোনো সোমাব নোৱাৰে। ইমানো ৰেষ্ট্ৰিক্টেড এৰিয়া নহয় আপোনালোকে যিটো দেখাইছে। যদি ইতিহাস চাবলৈ যাওঁ মই বহুত কিবা কিবি ওলাব। নগা আলি আছে, নগাৰ দিনৰ এটা আলি আছে যিটো পথ এতিয়া বন্ধ কৰা হৈছে। এইটো দিখৌ যদি কওঁ আমি, দিখৌখন এৰাহুতি বাগান খোলা হৈছে। এইবোৰ যদি ধৰিবলৈ যাওঁ বহুতখিনি কথা আছে, এইবোৰ আমি নাযাওঁ। ইয়াৰ যিটো মেইন ৰিজনটো হৈছে আপোনালোকে এটা ভগা যিটো নলা আছিলে বুলি কৈছে, এইটো আপোনালোকে দেখাই দিয়ক। আৰু যদি ভগা নলা সঁচাকৈ আছিলে তেনেহ'লে ৰাতি কিয় ভগা নলাটো যাব নোৱাৰে, দিনত গাড়ীবোৰ যাব পাৰে, এই বস্তুটো আপোনালোকে বুজাই দিয়ক। তাৰ পাছতে বাকীবোৰ প্লেচ। আৰু আমি শুনিছো ইয়াত যেতিয়া সাহায্য প্ৰভাইড কৰিবলৈ আহিছিলে তেতিয়াও আপোনালোকে কিছুমান ইয়াত গাড়ী বন্ধ কৰাৰ কথাও আছিলে। আগতে মাজতে আপোনালোকে গাড়ী ঘূৰাই দিয়া কথা, এইবোৰ আপোনালোকে কিয় কৰিব? কাৰণ এই বস্তুটো কাৰো অধিকাৰ আছে। এইটো এতিয়া বানত বিধ্বস্ত মানুহখিনি সহায় কৰাৰ স্বাৰ্থত সকলো ওলাই আহিব লাগে। সেইটো ক্ষেত্ৰত যদি আপোনালোকে ইয়াত বাধা নিষেধ কৰে, আমাৰ বাগান আমাৰ নিজৰ যদি আধিপত্য বিশ্বাস কৰিবলৈ, এইটোতো কেতিয়াও পচিবল নহয়। মানে কমনসভাৰ মানুহখিনি মৰি যাওক নেকি? নাখায় নবৈ মৰি যাওক, মানুহখিনি হেৰি হওক, বস্তুটো সেইটোৱে চিধা চিধি হ'ব লাগে। সেইটো লাইনতে গৈ আছে। আমিও জানোতো বাগানৰ ভিতৰত কি হৈছে, কি কোন পুখুৰী পাৰ্মিশ্যন লৈ পিনি শিল খান্দে, আমিও জানো চব কথা জানো নহয়। গ'লে মানে মেনেজাৰ চেনেজাৰ চব যাব, কিন্তু আমি চব জানো সেইবোৰ কথা। মানুহৰ বিশেষকৈ আজিৰ দিনত সদায় সময়টো খুব দিগদাৰ। সময়ৰ কাৰণে চবেই মানে এঘণ্টা সময় পাৰ হোৱাৰ কাৰণে প্ৰব্লেম হৈছে। এতিয়া এই সময়ত কাম লৈ দায়িত্ব ল'ব লাগিছিলে। আপোনালোকে যদি দায়িত্ব লৈ ল'লে 5টা বজাৰ পৰা বছ হৈ গ'লে খতম। চব নিজৰ নিজৰ ভাগে চবে চাগে দেখিলে কিবা গম পালে, খবৰ পালে। না এতিয়া আৰু বহুত মানুহ আহিব। ইমানটা চলুচন কৰি ৰাতিপুৱা এতিয়া কেইটা বাজিলে? 9টা পাৰ হৈ গ'ল। আপোনালোকে নিশ্চয় এৱেৰ হয় যে মই ইয়াত আছো, ৰাতিপুৱা পৰা ইয়াত আছো বুলি নিশ্চয় এৱেৰ হয়। 6টা বজাত গেটখন খুলিব বুলি ক'লে, তাৰ পাছত এইফালৰ পৰা এজন ওলাই অহা দেখিছো। ইয়াতে কোনোবা বাবু কোনোবা কোনোবা ঘূৰি ফুৰিছে, কিন্তু ইয়াত যে এই গোটেই নিশা এনেকৈ থাকিলে, নিশা বাঁহ চাহ পুচাই ইয়াতে পৰি আছে, আহিবলৈ সময় নাই। আহিছে কেইটা? 8:42, 8:52 হৈছে। আপোনালোকে ইমান দেৰি কিয় হ'ল? হঠাৎ আহি পিনে এনেকুৱা হ'ল দেই। কথাটো পাতি আপোনালোকেতো গোটেইখিনি কথাটো ক'বলৈ আপোনালোকে আহিবলৈ ইমানখিনি কিয় হ'ল? সেইটো হ'ল ইমান দেৰি কিয় হ'ল? সেইটো লাগে ইমান দেৰি আপোনালোকে কিয় কৰিলে? কেইবাজনকো পঠোৱা হৈছে আপোনাক খবৰ দিবলৈ। ইমানকে দায়িত্ব নাই আপোনালোকৰ, দায়িত্ববিলাক বস্তু থাকিব লাগে মানুহৰ। মানুহ হয় আপোনালোক। এইবিলাক বস্তু ময়ো নিবিচাৰোঁ, কিন্তু মই কাম কৰিবলৈ আহিছোঁ। মই অকল কাম কৰিবলৈ জানো, মই একো চিনি নাপাওঁ। মই একো চিনি মই অকল কাম চিনি পাওঁ। মই অকল কামেই চিনি পাওঁ। কিন্তু এই কাম কৰা টাইমত যদি এনেকুৱা কিবা এটা হয় নহয়, তেতিয়া বেয়া লাগে। মানে মেইনকে হৈছে কি, আমি ৰাতি এইখিনি কাম কৰিবলগীয়া হ'বই নালাগিছিলে। বহুত ইজি কাম আছিলে। মোৰ এতিয়া সেই মানুহখিনি এতিয়া বহুত কাম আগবাঢ়িলে হয়। এইটো কাম নোহোৱা হ'লে আৰু কাম বাঢ়িলে হয়, আৰু কাম ইজি হ'লে আপুনি যদি পাৰে চাওক, মই আপোনাক কৈছোঁ, আপুনি ক'লে যে সেইফালৰ পৰা লৈ যাওক বুলি, আপুনি সেইফালৰ পৰা গাড়ীতে লৈ যাওক, ঠিক আছে? আপোনাক মই কৈছোঁ আপুনি গাড়ীত লৈ যাওক। যদি বাঁহডাল য'ত আমি কাম কৰিছোঁ এডাল লৈ পেলাই দিব পাৰিম, আপোনাক মানি যাম। এইটো যদি কৰি দেখায় মই মানি যাম। মই ইয়াৰ পৰা উঠি এতিয়াই গুচি যাম। আপুনি ক'লে যে আপুনি কৈছিলে ন এইফালে লৈ যাওকগৈ বুলি, আপুনি সেইটো চাইডত এইটো চাইডৰ পৰা অকল এডাল বাঢ়ে নিয়ক, কিন্তু আমি য'ত কাম কৰিছোঁ ওপৰ খুঁটিত তাত এডাল পেলাই দিম। আমি সেইফাল দি পঠিয়াই দিম। এইবিলাক বঢ়াব লাগিব। আমি স্পটত পেলাই দিম। এখানে কথা দিছে নহয়, মোৰ কথাটো এইটো চাইডত গ'লে ওপৰ খুঁটিটোত প্ৰথমে মানুহখিনিয়ে পাম। তুমি আহি পেলাই কি মোক খাপ দিবলৈ তুমি কথা কোৱাৰ কোনো অধিকাৰ নাই। মিলাবলৈ একো নাই। বাঁহখিনি তালৈ গ'লে হৈ গ'ল, আমাৰ কামহে কৰিব লাগে। ইয়াত মিলাবলৈ বিতৰ্ক কৰিব লাগে, এইবোৰ চব আমাৰ নিজৰ মানুহ। ইয়াত হয় নহয়, চব নিজৰ মানুহ।
10টা বজাৰ পৰা মোৰ টাইমটো কিন্তু আপুনি কোনটো এৰিয়া হয় ইয়াৰ নহয় এইটো মেথেন্সৰ গাঁও হয় কমত চাপৰি টাইমৰ কথা নক'ব আৰু এতিয়া এইবোৰ কথা ক'বলৈ মোৰ অলৰেডি টাইম এতিয়া মই আজি কাক লগ কৰিবলৈ যদি যাওঁ বুলি কওঁ মই আজি কাৰোবাক লগ কৰিবলৈ যাবলৈ আছে আমাক ইনভাইট কৰিছে এই জেগাত মই মোৰ দোকান মোৰ তাত যাব লাগে মোৰ তাত যাব লাগে সেই মানুহগৰাকীও ইয়ালৈ আহিব তেখেতে এইবিলাক দেখিব ভাল নালাগিব প্ৰথম কথা দেই মোৰ এইবিলাক বস্তু মই পচন্দ কৰা নাই মনে মনে থাকা যেটি বেটাৰ কিন্তু এতিয়া আপুনি যদি সময় চবৰ কথা নকওঁ সময় অলৰেডি মোৰ বহুত লছ হ'ল মই টোপনি খতি মোক কি দৰকাৰ হৈছে আমি বাৰখিনি নিয়েজ নকৰি টোপনি খতি নকৰে চখত নাই গান বজোৱা নাই গান বজাই বজাইছো তেতিয়াও বেলেগ কথা এইটোৱে আৰু মিছা কথা মোৰ ক'ব নালাগে মানুহ হ'ব এতিয়া আপোনালোকে গাড়ীখন মাতক এতিয়া আমি থাকোঁতে চাওক আপোনালোকে গাড়ী মাতক কিমান নাজানো মই কিন্তু তাত পইচা পে' কৰিম মই পইচা নিদিয়াকে কাম নকৰোঁ প্ৰথম কথা যে টকা হয় মই পইচা দিম নহ'লে এনেকুৱা হ'ব যে মই ফ্ৰীত কাম কৰিম পইচাটো মই পে' কৰিম এইটো পইচা নহয় এইটো আমাৰ কাম আছে এইটো আমাৰ এৰিয়াত আমি কাম কৰিব আমাক মাফ কৰি দিওঁ আৰু আগত পাই লওক আৰু এটা ৰিকুৱেষ্ট তেখেতে ক'লে তেখেতে অকলে মই বিচাৰিম তেখেতে এডাল বা ইয়াৰ পৰা অকলে যাব লাগিব তেনেকুৱা চৰ্ত ৰাখিব নালাগে সেইটো আপুনি আপোনালোকৰ ফোনত একদম আৰামত কৈছে এনেকে লৈ যাব পাৰিব সেইটো কেনেকে কৈছে অকমানি ল'ৰা এটা কিমান অকমানি ল'ৰা বান্ধ এই ল'ৰাটো ইয়াৰ ৰাতিটো আমাৰ লগত খাটিছে কি প্ৰয়োজন আছে ইয়াৰ কি প্ৰয়োজন আছে এখেতলোকৰ ঘৰ বনাইছো কিমান কষ্টত বান্ধি আছে আপুনি তেতিয়া ফিল কৰিব পাৰিব এডাল বা হ'লেও নিচাওঁ মই তেতিয়া আপোনাক দিব পাৰিম খালি ঘটনাটো হ'ল অকল ৰাতি সেইটো প্ৰব্লেম বস্তু পঠিয়াই দিম আমি না আৰু এটা কথা মোৰ দাদা আপোনালোকৰ এটা মই প্ৰশ্ন কৰিছো না যাতে ইমাৰ্জেঞ্চি যদি কিবা লাগিলে যিমানে ৰাতি থওক মই এইটো আপোনালোকক কৈ দিছোঁ মানে যিহেতু মই ইয়াত আহিছোঁ যিমানে ৰাতি থওক এটলিষ্ট যদি তাৰপিছত পাব লাগিছে ৰিচিভ কৰক কিবা যদি ইমাৰ্জেঞ্চি বুলি হয় প্ৰগ্ৰাম কৰাৰ আগত তেখেতে কি কৰিব বিচাৰিছে কি ইমাৰ্জেঞ্চি হৈছে আমি কিবা এটা হেল্প কৰিব পাৰিম নেকি এই তিনিটা কাম কৰিলে যথেষ্ট আপোনালোকে ফোন এটা আহিছে ৰাতি ফোন আহিছে নিশ্চয় কোনোবাই ধৰক কি কৰিছা ভাত খালা নাই বুলি কৈ নুসুধে নিশ্চয় কিবা এটা ইমাৰ্জেঞ্চি ৰাতি ফোন হ'লেওতো একদম ইমাৰ্জেঞ্চি ফোন ৰাতি কোনো ফোন নকৰে এটলিষ্ট কথাটো শুনি পেলাই যদি কিবা এটা হেল্প কৰিব পাৰে কৰক নকৰিলেও যদি কাৰোবাৰ হাতেৰে যদি ক'ব পাৰে আৰু ৰাতি এইবিলাক ধৰি লওক আমাৰ গাড়ীখন ঠিক আছে যি হ'ল ঠিক আছে গাড়ীখন গ'ল এনেকে বাৰু পাছলৈ বহুত গাড়ী যাব পাছলৈ যাতে সেই গাড়ীবিলাক আপোনালোকে নিজে কিবা এটা লাগে চিষ্টেম কৰি দিয়ক যে কি কাৰণে গৈছে কি কাৰণে ঠিক আছে বাৰু চিষ্টেম কৰি দিয়ক কিন্তু কোনো গাড়ী যাতে এইফালৰ পৰা ব্লক নহয় চব গাড়ী যাতে যায় আৰু এটা ৰেছপনচিবিলিটি আপোনালোকে লওক মই বিচাৰিছোঁ মোৰ সময় নষ্ট হ'ল জাষ্ট মোৰ সময় নষ্ট হ'ল মোৰ কষ্ট হ'ল আমাৰ টোপনি গ'ল ঠিক আছে একচেপ্টেড এটা কথা আপোনালোকে মোক আজি ভোট দিয়ক যাতে এই ৰাস্তাটো যদি আকৌ বেয়া হয় যদি ৰিলিফৰ গাড়ী এইফালৰ পৰা যায় বেয়া হোৱা ৰাস্তাটো যদি লগালগ বনাই দিয়ে সিমান এই ৰাস্তাটো আমি নিজে ৰেচিপি লগাই কৰি ল'ম বহুত এনজয় কৰি আপোনালোকে দেখিছে আপোনালোকে কৰিছোঁ ঠিক আছে একচেপ্টেড কিন্তু যাতে এইফালে যদি গাড়ীবিলাক যায় বেয়া যাতে ঘূৰি নাহে বেয়া হৈ আছে ৰাস্তাটো সেইকাৰণে যাতে ঘূৰি নাহে এটলিষ্ট এই আপোনালোকে বেয়া হৈছে লগালগ যাতে ৰিপেয়াৰ কৰা কিবা এটা চিষ্টেম কৰক যাতে ৰিলিফৰ গাড়ীবিলাক এইফালে যাব পাৰে কাৰণ এইফালে পৰা বহুত বেছি মানে কষ্ট হয় কিন্তু এইফালে পৰা মানুহখিনিৰ অৱস্থা বহুত বেয়া হৈ গৈছে এটলিষ্ট এই কমিউনিকেশ্যন যদি তালৈকেও ঠিক হৈ যায় যথেষ্ট সেইটো ৰিকুৱেষ্ট থাকিল এই বেয়া হৈ আছে বেয়া হৈ কেইদিনমান পৰি থাকিলে বুলি মই শুনিছোঁ গাড়ীবিলাক ঘূৰি হ'বলগীয়া এদিন মেডিকেল কেম্পৰ গাড়ী গম পাইছোঁ মেডিকেল কেম্পৰ গাড়ীখনো ঘূৰি গৈছে সিমানখিনিও গম পাইছোঁ এটলিষ্ট যাতে যদিও বেয়া হৈছে আকৌ যদি বেয়াও হয় আকৌ যাতে আপোনালোকে লগালগ ৰিপেয়াৰ কৰি দিয়ে এইটো জাষ্ট আপোনালোকে ৱৰ্ড দিয়ক মই আৰু কৰিব নালাগে যাতে মোৰ যি হ'ল ৰাতি কিবা এটা নিয়ম আছে ঠিক আছে একচেপ্টেড একো ইছ্যু নাই যাতে পাছলৈ যিবিলাক ৰিলিফৰ কাৰণে গাড়ী আহে সেইবিলাকে যাতে তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে বা কেতিয়াও নহয় তেনেকুৱা জাষ্ট এই বানপানীৰ সময়ত যদি আমি একেলগতে কাম কৰোঁ সেয়াই বিচাৰিম বাকী একো দৰকাৰ নাই মোক একোৱে দৰকাৰ নাই বহুত নিয়ম আছে বহুত আছে চব জানো আমাৰো বহুত নিয়ম আছে ঠিক আছে কিন্তু এই বানপানীৰ সময়ত যদি আমি সকলোৱে পিছতে হওক কিবা প্ৰাইভেট কোম্পানী হওক চৰকাৰে হওক প্ৰাইভেট কিবা অৰ্গেনাইজেশ্যনে যোন হওক যোনে হওক লাগিলে যাতে একেলগতে কাম কৰে যাতে এই মোৰ বাগান হয় ইয়াত মই সোমাব নিদিওঁ এইটো যাতে নহয় দেই সেইটোৱে বিচাৰিম অলৰেডি তাত নাম লিখাই আহোঁৱে আকৌ ইয়াত ৰখাই আকৌ ইয়াত উঠাই গেট আকৌ সোধে কোন আপুনি
ইয়াৰ মোক দেখি খুলি দিয়ে, ঠিক আছে বাৰু মোক দেখি খুলি দিয়ে, এইটো মোক এক্সট্ৰা মোক বেনিফিট নালাগে, যাতে কাৰণ যিজন মোৰ পাছত আহিব তেখেতক হেল্প কৰিবই আহিছে, যাতে তেখেতো সেই সমান চকুৰে চাই, মোক এক্সট্ৰা VIP ট্ৰিটমেণ্ট নালাগে, মই ৰিক্সাৱালাজনকো আপুনি বুলি কওঁ, ডাঙৰ কিবা মন্ত্ৰীজনকো আপুনি বুলিয়ে কওঁ, তো মোক সেইটোৱে লাগে, মানে ইকুৱেলিটি লাগে, যাতে পাছৰ গাড়ীখনো যদি আহে যাতে পাছ হ'ব দিয়ে, যাতে একো অসুবিধা নাপায়, সিমানতে ৰিকুৱেষ্ট কাৰণ মই বহুতবাৰ শুনিলো ঘূৰি গৈছে বুলি, জাষ্ট সেইটো ৰিকুৱেষ্ট কৰিলো বুজিছো জানা মই জাষ্ট মই ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে যাতে পাৰে মই সেইটো আপোনালোকে ভোট দিব লাগিব, কিন্তু ভোট দিব পাৰিব যাতে যদিও ৰাস্তাটো এতিয়া ৰিলিফ হ'ব কথা জাষ্ট মই বানপানী হ'ব কথা কৈছো, যদি বেয়া হয় বাই চান্স যাতে ৰিলিফৰ গাড়ী যাতে এফালৰ পৰা ঘূৰি যাবলগীয়া নহয়, এইটো ভোট পাম নাই মই বুজিছো, গম পাইছো না একচেপ্টেড, মই জাষ্ট এইটো কথা সুধিছো, এইখিনি কথা সুধিছো যাতে আমাৰ লগত যি হ'ল এতিয়া মোক চব মিছা কথা ক'লে, মোকতো অপেনলি মিছা কথা কৈ পেলাই মোৰ লগত এইবিলাক কৰিলে, অপেনলি মিছা কথা কৰি পেলাই যাতে সেইটো নহয় আৰু বেলেগৰ লগত মই সেইটো বিচাৰিম, বেলেগৰ লগত যাতে নহয় ভোট পাইছো। ছাৰ আৰু এটা কথা শুনক, এতিয়া মোৰ এতিয়া দুটা ফাউণ্ডেশ্যনৰ পৰা ঠিক আছে এতিয়া মই এইফালে দিব গাড়ী আহিলে বানপানীৰ কাৰণে যি সাহায্য আহিব তেখেতলোকৰ বেলেগ গাড়ী আহিলে